হাতী মানুহৰ সংঘাতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ভয়াবহ ৰূপ লৈছে। বন্যহস্তীৰ আক্ৰমণত ইতিমধ্যে বহু লোকৰ মৃত্যু হৈছে। তাৰ মাজতে নিশাৰ ভাগত এটা হাতী কৰুণ মৃত্যুমুখত পৰে। নমস্কাৰ, মই সিমিদাস বৰুৱা আৰু এই মুহূৰ্তত দিব বিচাৰিছো মৰিয়নিৰ এটা কৰুণ খবৰ। মৰিয়নিত ৰেলৰ খুন্দাত বন্যহস্তীৰ কৰুণ মৃত্যু। হাতীৰ জাকটোৱে ৰেলপথ অতিক্ৰম কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। গিবনৰ পৰা ওলাই আহিছিল হাতীৰ জাকটো আৰু বিবেক এক্সপ্ৰেছৰ খুন্দাত মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল এটা হাতীয়ে। মৰিয়নিত ৰেলৰ খুন্দাত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু। গিবন অভয়াৰণ্যৰ সমীপৰ ভেলাগুৰি চাহ বাগিচাৰ কাষৰ ৰেলপথত সংঘটিত হৈছে এই কৰুণ ঘটনাটো। নিশা প্ৰায় 11:40 নামনিমোৱা বিবেক এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় এটা হাতীৰ। বন্যহস্তীৰ এটা জাক ৰেলপথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো। দ্ৰুতবেগী ৰেলখনৰ ইঞ্জিনৰ তলত সোমাই যায় হাতীটো। দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ থাকে ৰেলখন আৰু ঘটনাস্থলীত উপস্থিত বনকৰ্মী আৰু ৰেল আৰক্ষীৰ লোক। ৰেলখনে গতিবেগৰ নিৰ্দেশনা পালন নকৰাৰ অভিযোগ বনকৰ্মীৰ। গিবন অভয়াৰণ্যৰ সমীপত ৰেলৰ গতিবেগ প্ৰতি ঘণ্টাত 20 পৰা 40 কিলোমিটাৰ নিৰ্ধাৰণ কৰা আছে, কিন্তু অধিকাংশ ৰেলে এই নিৰ্দেশ পালন নকৰে। ফলত প্ৰতি বছৰে এই ৰেলপথছোৱাত মৃত্যুমুখত পৰে বন্যহস্তী। ইয়াৰ আগতেও একে স্থানত 3টাকৈ হাতীৰ কৰুণ মৃত্যু হৈছিল। নিশা 8:45 8:30 বজাত হাতী আমি ডিউটিতে সদায় ওলাই আহোঁ। ওলাই অহাৰ পিছতে হাতী আমি গম পালোঁ। গম পোৱাৰ লগে লগে আমি 375/0 পৰা 375/0 পৰা 375/7লৈকে আমি অৰ্ডাৰ ল'লোঁ। আৰু হাতীজাক আছে যেতিয়া আমি পাৰ হৈ আহিব পৰা আমাৰ টৰ্চ এটা লৈ পেলাই আমি নোৱাৰোঁ। ইমান হাবি জংঘলত টৰ্চ এটা লৈ পেলাই আমাৰ সম্ভৱ নহয়। সেইকাৰণে আমি সিফালে ৰৈ দিলোঁ। ৰৈ দিয়াৰ পিছত 11:40 আপোনাৰ বিবেক আহিছে ডাউন। বিবেকে আপোনাৰ 300 মিটাৰমান চোচৰাই লৈ আহিছে। এটা দঁতাল হাতী। আমি দাঁতটো ৰাতিপুৱাহে পাইছোঁ বাৰু। কালি ট্ৰেইনৰ তলতে থাকি গ'ল। খুব দ্ৰুতবেগত আছিলে ট্ৰেইন। দ্ৰুতবেগত আছে। এই জেগাত হাতী কৰিডৰ হয়। ইয়াত স্পীড লিমিট থাকে আছে। কৰিব লাগে। কালিও আপোনালোকে ইয়াত ইনফৰ্ম কৰিছিল? কৰিছোঁ। তৎসত্ত্বেও তেওঁলোকে নাই সম্পূৰ্ণ ৰেল বিভাগৰ হয়। ইয়াৰ আগতো ইয়াত 3টা হৈছে। তাৰ যোৱা বছৰ এটা হৈছে। পোৱালি এটা এইটো তৃতীয়। মানে 1.5 বছৰত তৃতীয়টো হাতী। ৰেলৰ খুন্দতে হৈছে। প্ৰত্যেক বছৰে মৰে, কিন্তু ৰেল বিভাগে কোনো নাই। ৰেলখন কিন্তু ৰৈ গৈছিলে নি ৰাতি? ৰেল হৈ গ'ল। ৰেল ইঞ্জিন অফে হৈ গ'ল। প্ৰেছাৰে কমি গ'ল। যিটো প্ৰেছাৰ সেইটোৱে কমি গ'ল। আকৌ পিছত টানি নিছেগৈ। 9 বাজিবলৈ কেইমিনিটমান বাকী থাকোঁতে যেতিয়া আমি হাতীখিনি লগ পাইছিলোঁ 375/0 ওচৰত 375/0-375/1 মাজত পাইছিলোঁ আমি। তেতিয়া আমি আমাৰ গ্ৰুপ এটা আছে, গ্ৰুপত দিলোঁ যে 375/0-375/7 ভিতৰত হাতীজাক আছে। আমাৰ ৰেঞ্জৰ অফিচাৰসকলে সেইটো কণ্ট্ৰল ৰুমলৈ ফৰৱাৰ্ড কৰিলে। ফৰৱাৰ্ড কৰাৰ পিছত হাতীখিনি ইয়াতে চৰি আছিলে। চৰি পেলাই যথেষ্ট দূৰ আগুৱাই গুচি আহিলে। অহাৰ কাৰণে আমি 2জন ডিউটিত থাকোঁ। আমি হাতীখিনি পোৱাৰ কাৰণে আগবাঢ়ি আহিব নোৱাৰিলোঁ, কাৰণ আমি টৰ্চকেইটা লৈয়ে থাকোঁ আৰু আমাৰ হাতত একো নাথাকে।